এইটো এটা একদম ফাল্টু মানুহ আছে ভূপেন বৰা এটা মানুহ আপোনালোকে এটা যিসকলে এতিয়াও ভূপেন বৰাক সমৰ্থন কৰিছে বা ছাপোৰ্ট কৰিছে তেখেতসকলক মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ যদি ছোৱালীজনী বিয়া হৈ থকা সময়ত যে একদম ৰভাৰ তলৰ পৰা যদি বেলেগ এটালৈ পলাই গুচি যায় সেই সময়ত পৰিয়ালটো কি অৱস্থা হ'ব সেই ঠিক একেটা কথাই আজি আপোনাৰ একদম কংগ্ৰেছৰ একদম তেওঁৰ নেতৃত্বত একদম পুৰা ধুনীয়া ধুনীয়া কথা কৈ তেওঁ কৈছে যে মোক মাৰি দিয়ে মই ৰুমালখন তাত ওলোমাম মই মা কামাখ্যা শপত একদম ধুনীয়া ধুনীয়া বহুত ধুনীয়া ধুনীয়া লেকচাৰ মাৰি কৰি মানুহবিলাকৰ এটা বিশ্বাস এটা যোগ্য এজন ব্যক্তিলৈ পৰিণত হৈছিলে বা অন্যান্য বিৰোধী দলবিলাকেও ভূপেন বৰাক আচলতে ছাপোৰ্ট কৰিছিলে আৰু ভাল পাইছিলে সকলোৱে ভাবিছিলে যে গৌৰৱ গগৈ ভূপেন বৰাৰ নেতৃত্বত যিটো বিৰোধী শক্তি হ'ব সেই শক্তিৰে এইবাৰ বিজেপিক প্ৰতিহত কৰাব প্ৰায়বিলাক আজি ভাবকচোন আপুনি আগদিনাখন লাগি থাকে দপদপাই থাকিব প্ৰত্যেকটো মানুহে গালি পাৰি থাকিব হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি থাকিব বিজেপিক গালি পাৰি থাকিব বিজেপি যিটো তেওঁলোকৰ যিবোৰ নীতি আদৰ্শক আপুনি ৰাতিটোৰ ভিতৰতে তেওঁ এনেকৈ কি কেপচুল বা কি অধ্যয়ন কৰিলে এই ৰাতিটোৰ ভিতৰত কি পঢ়িলে আচলতে ৰাতিপুৱা তেওঁ আদৰ্শ চেঞ্জ হৈ তাত গুচি যায় প্ৰজন্মটো ৰাজনীতিৰ প্ৰতি ঘৃণা আহি গৈছে সেই তেনেকুৱা ধৰণৰ ভূপেন বৰাক আচলতে তেওঁ বিজেপি কৰে কি কৰে আগতে কৈ যাওক এই যে আদৰ্শ সাল সলনি অকল ভূপেন বৰা এটা উদাহৰণে এই দলবিলাকে এই সংগঠনবিলাকেও কিছুমান বহুত দল সংগঠন আগদিনাখনলৈকে গালি পাৰি আন্দোলন কৰি থাকিব ৰাস্তাত মুৰ্দাবাদ কৰি থাকিব ৰাতি মন্ত্ৰী বিধায়কৰ লগত মুখ্যমন্ত্ৰীৰ লগত টেবুলত বহি দুকাপ চাহ খোৱাৰ পিছতে তেওঁ আগদিনা গুণ গাবলৈ আৰম্ভ কৰি দিয়ে এই এনেকুৱা ধৰণৰ দল সংগঠন এনেকুৱা ধৰণৰ ৰাজনৈতিক দলবিলাক এই নেতাবিলাকৰ কাৰণে আজি নতুন প্ৰজন্মৰ ৰাজনীতিৰ প্ৰতি ঘৃণা আহিছে আৰু এনে এটা পৰিৱেশত আচলতে আমি আচলতে নিজে ভাবি থাকি কি কৰিম আচলতে নাই এইটো এটা হৈছে সেই ভূপেন বৰা ডাঙৰীয়া আচলতে এই বিজেপি দলত যোগদান কৰাৰ সেইটো এটা আছিলে এটা পাৰ্ট এই যে মীৰা বৰঠাকুৰ ওচৰত যে যিটো অশ্লীল ইংগিত এইবোৰ এটা পাৰ্ট এইবোৰ তেখেতসকলে সেইবোৰ উপস্থাপন কৰিছে কেতিয়া কি কৰিব লাগে তেখেতসকলে ফিটিং কৰিছে আপুনি দেখিছে নহয় আজিকালি কি হৈছে তেওঁলোকে ফিটিং কৰি পেলাই তাকে আকৌ পিছত মানে হেৰি আছে তেওঁলোকৰ এটা এইটো আমি ক'ব নাযাওঁ এতিয়া বিজেপি লিডাৰ যেতিয়া যিহেতু আৰু বিজেপিলৈ গ'লে আপুনি দেখিছে না হেৰি বহুত লাংঠা হৈ ভিডিঅ' কল কৰা মানুহ এতিয়া লিডাৰ বাজপেয়ীভৱনত 7টা বজাৰ পৰা মানুহ সোমাব নোৱাৰে একদম হেৰি দিবলগীয়া হৈছিলে এইবাৰ বিজেপি দলটো আচলতে কি ক'ম শংকৰপ্ৰসাদ ৰায়ৰ কথা কি কয় আপোনাৰ এই ছাত্ৰ সন্থাত যে আছিলে কি আছিলে নামটো শুনিছে আগদিনাখনলৈ কি হৈছে পিছত কি হৈ গ'ল এইবোৰ আচলতে মানে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াও আপোনালোকে এপষ্টিন ফাইলৰ নামবিলাক আহিছে লাহে লাহে আৰু সেইবিলাক এতিয়া আমি যদি নৰেন্দ্ৰ মোদীৰ ঠাইত যদি আজি ৰাহুল গান্ধী হ'লহেঁতেন বা গৌৰৱ গগৈ হ'লহেঁতেন এতিয়া পুৰা আমাৰ মিডিয়াই পুৰা বজাই থাকিলেহেঁতেন প্ৰায়বিলাক মিডিয়াই কিন্তু আজি এপষ্টিন ফাইলৰ আজি নৰেন্দ্ৰ মোদীৰ কথাটো বজোৱা নাই এইবিলাক লাইনবিলাক আজিকালি মানুহে নকলেও বুজি পায় জুবিন গাৰ্গক কোনে হত্যা কৰিছিলে আপোনাৰ আজিতো জুবিন দাৰ ন্যায় নহ'লে আজি 5 মাহ আগত জুবিন দাৰ ন্যায় নহ'লে আজি ছিংগাপুৰত কি কৰিলেগে ছিংগাপুৰত আজি পবিত্ৰ মাৰ্ঘেৰিটা ইলেকশ্যন নেখেলাকে মন্ত্ৰী দি দিলে কিহৰ কাৰণে মন্ত্ৰী দিলে পবিত্ৰ মাৰ্ঘেৰিটা লেখীয়া এটা মানুহক মানে এটা কেছেট বেপাৰীটো মানুহক ৰাতিটোৰ ভিতৰতে মন্ত্ৰী কিহৰ কাৰণে পালে আৰু মন্ত্ৰী পোৱাৰ লগে লগে ছিংগাপুৰতনো কেলে অনুষ্ঠান পাতিলেগে চৰকাৰে তাতে জুবিনকনো কেলে মাতিলে এই কথাবোৰ মানুহবোৰেতো গম পাইছে না আৰু আজি নৰেন্দ্ৰ মোদী অমিত শ্বাহ অসমলৈ কিমানবাৰ আহিলে এদিন জুবিন গাৰ্গৰ তাত গ'ল নে আজি এদিন জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গ'ল নে জুবিন গাৰ্গৰ ঘৰত গ'ল এইবোৰৰ পৰা ওলাই পৰিছে না তেওঁলোকৰ কথাবিলাক আচলতে মানুহবিলাকে বিজেপি এগেইনষ্টত খংটো পুৰা আছে এইবাৰ পুৰা আছে কিন্তু এই ভূপেন বৰা লেখীয়া এই কিছুমান সংগঠনৰ নেতা যে আদৰ্শ ৰাতিৰ ভিতৰত চেঞ্জ কৰা সেই নেতাবিলাকৰ কাৰণে মানুহবিলাকে এইবাৰ বহুত মানুহে ভোট দিবলৈ নাযাব মানে কাকনো ভোট দিম কাকনো বিশ্বাস কৰিম আমি ভোট দিয়া মানুহটো যে কাইলৈ আকৌ বিজেপিতে জইন কৰি দিয়ে সন্যাস লোৱাটো প্ৰশ্নই উঠিব নোৱাৰে কিন্তু মই আচলতে আলেখ চাই আছোঁ এই ৰাজনৈতিক যে এই যে মানে এই যে যিটো আমাৰ দেৰগাঁও সমষ্টিৰ কথা কৈছোঁ দেৰগাঁও সমষ্টিত আপুনি চাওকচোন ৰাতিৰ ভিতৰতে 20,000 টকা দিলে সমাজকৰ্মী যিটো টকা যিটো দি সমাজকৰ্মী হোৱা যি প্ৰতিযোগিতা কাম কৰাৰ পৰিৱৰ্তে মানে সমাজকৰ্মী এটা এৰিয়াৰ ভিতৰত এটা এলেকাৰ ভিতৰত যে টকা দি মই সমাজকৰ্মী মই গামোচা পিন্ধা মই বঁটা লোৱা মানুহ নিজে ফিটিং কৰি দিয়া 20,000 দিম আমুক এই বঁটাটো দিবা এই নিউজ এই বস্তুবিলাকক চাই আছোঁ আচলতে আমাৰ যিটো এলায়েন্সৰ কথা চলি আছে এলায়েন্সত হ'লে হয়তো এলায়েন্সত সেইটো কাইলৈ যদি মোক দলে যদি কাইলৈ টিকেট দিয়ে মই কাইলৈ ইলেকশ্যন খেলিম আৰু আমিতোতো আৰু ভূপেন বৰা ডাঙৰীয়া লেখীয়া নহয় যে অখিল গগৈ টিকেট নিদিব পাৰে বুলি মই বেলেগ এটা দলত যোগদান কৰিম আমি এটা নিৰ্দিষ্ট আদৰ্শত অখিল গগৈ নেতৃত্বত গঠন হোৱা ৰাইজৰ দলৰ যিখন কৰ্মসূচী সেই কৰ্মসূচীখন আমি পঢ়িছোঁ অধ্যয়ন কৰিছোঁ অধ্যয়ন কৰাৰ পিছত সেই কৰ্মসূচী বুজাৰ পিছত আমি আদৰ্শ চেঞ্জ কৰাৰ কথা নাই আমি কাইলৈ কিবা কাৰণত আমি ৰাজনীতি কৰিব নোৱাৰি পেলাই বা তেওঁলোকৰ আমি হেৰি হৈ পেলাই আমি বহি দিব পাৰোঁ
কিন্তু আমি আদৰ্শ সলনি কৰোঁ। অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলৰ যিখন কৰ্মসূচী সেইখনে হৈছে বৰ্তমান সময়ৰ প্ৰত্যেকটো ৰাজনৈতিক দলৰ ভিতৰত সেই কৰ্মসূচী হৈছে বেষ্ট কৰ্মসূচী। আপুনিও এবাৰ পঢ়ি চাব, ৰাইজেও এবাৰ পঢ়ি চাব। সেই কৰ্মসূচী পঢ়াৰ পিছত মই বোলো ভালকৈ হজম কৰাৰ পিছত কোনো ব্যক্তিয়ে আচলতে অন্য আদৰ্শ বা অন্য কাম কৰিবলৈ নাযায়। মানে আমি অসমখনক যিহেতু আমি ভাল পাওঁ, অসমীয়া যিহেতু ভাল পাওঁ, অসমখন জীয়াই ৰাখিবলৈ হ'লে অসমখন মানে অসমক যদি আমি প্ৰকৃততে আমি যদি অসমৰ কাৰণে কিবা এটা কৰাটো বিচাৰোঁ, ৰাজনীতি কৰিবলৈ হ'লে আমি সেই অখিল গগৈ নেতৃত্বত যিখন কৰ্মসূচী সেই কৰ্মসূচীখন কিন্তু কাৰ্যকৰী হ'বই লাগিব। মানে নহয়, আচলতে মানুহবিলাক কিছুমান বেয়া মানুহবিলাক চোৰে সদায় চোৰে দেখি থাকিব। কিছুমান মানুহৰ যিবোৰ মনবিলাক যিটো লেতেৰা, যদি নিজৰ ভনীয়েকক আমাৰ ওচৰত অসমীয়া এটা সংস্কাৰ আছে, আমি ভনীয়েক বা বায়েক বা আমি কোনোবা মানুহক যদি আমি এটা ৰেচপেক্ট কৰোঁ, আমি যদি মোৰ নিজৰ মা বয়সৰ মানুহজনীক যদি মই মা বুলি কওঁ, তেওঁ মোৰ মায়ে হৈ গ'ল, তেওঁৰ প্ৰতি আমাৰ বেয়া ভাৱ নাথাকে। কিন্তু যিবোৰ হিমন্তহঁতৰ যিবোৰ বিজেপি বা যিবোৰ আৰ্টিষ্ট তেওঁলোকৰ সংস্কৃতিটো এনেকুৱা, এই ইংলিছ চিনেমা লিখা তেওঁলোকৰ হৈছে নিজৰ তেখেতসকলে এচাম মানুহ আছে নিজেই যিকোনো হাতত তেওঁলোকৰ মানে সম্পৰ্ক নাই, সকলোৰে লগতে ৰিলেশ্যন কৰা মানুহবিলাকে আচলতে বেলেগকো তেনেকুৱা বুলিয়ে ভাবে। মানুহে এটা আন্তৰিকতাৰে কোনোবা এজন মানে দুখত কেতিয়াবা হেৰি হৈ থাকিলে মানুহৰ এটা হেৰি হৈ যায়। এই হিমন্ত বিশ্ব গৰমাই ধৰে, আমি কৈছোঁ জানো? হিমন্ত বিশ্ব যে ছোৱালীবিলাকক যে এনেকৈ গৰমাই ধৰে, হাতটো যে এনেকৈ হেৰি কৰি থাকে, নৰেন্দ্ৰ মোদীয়েও যে আমি কিবা কিবি কৰে, আমি বেয়াকৈ কৈছোঁ জানো? কাৰণ আমিতো জানো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া হেৰিয়াত যায়, মাইকী মানুহবোৰক যেতিয়া তেখেতে আপোনাৰ 50,000 20,000 কিবা কিবি এইবোৰ দি থাকে, হিতাধিকাৰী মাইকী মানুহবোৰে তেখেতক ভাল পাই পেলাই তেখেতক ধৰি লওক বহু মাইকী মানুহে তেখেতক হাতখন স্পৰ্শ কৰে, চেলফি এটা মাৰে। আমি কিন্তু বেয়া ভাৱত কৈছোঁ নেকি? আমি কেলৈ নাই কোৱা? কাৰণ আমি জানো যে হিমন্তক বেয়া ভাৱত তেখেতসকলে নাই ভবা, বা হিমন্তও তেওঁলোকৰ বেয়া ভাৱত নহয়। কিন্তু তেওঁলোকে যিবিলাকে ভাবে, অখিল গগৈ ডাঙৰীয়াৰ কথা যিবিলাকে ভাবে, তেওঁলোকৰ মনবিলাক আচলতে ভাল হওক। তেখেতসকলেও যিবিলাক আমিনো দেখিলেই আৰু আপোনালোকে মানৱ ডেকা কাহিনীবিলাক আগতে আপোনালোকে নিজে দেখিছে, বাজপেয়ী ভ্ৰমণত কি হ'ল আপোনালোকে নিজে দেখিছে। প্ৰায়বিলাক আপুনি নেতাই আপোনালোকে দেখে, এপষ্টিন ফাইলৰ কাহিনীবিলাকতো লাহে লাহে ওলাবলৈ গৈয়ে আছে। এই তেখেতসকলে ভাবি থাকে কি অন্য মানুহবোৰেও চাগে একেটা টাইপে বুলি ভাবি পেলাই তেখেতসকলক আচলতে একেটা দৃষ্টিৰে চোৱাটো আছে। চোৱা যিটো দৃষ্টিটোৰ ওপৰত নিৰ্ভৰ কৰি আচলতে অখিল গগৈক তেখেতসকলে সেইটো দৃষ্টিত চাইছে। আমি হিমন্ত বিশ্বক সেইটো দৃষ্টিত নাই চোৱা। আমি তেখেতসকলে দৃষ্টিটো যিটো বেয়া, তেখেতসকলৰ এতিয়া মনবিলাক বেয়া, তেখেতে চব বেয়াই দেখিব। আপোনাৰ এজন মানুহ কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত এজন মানুহক সোধা গৈছিলে যে আপুনি কি দেখিছে? তেতিয়া কৈছে গোটেইখন বোকা, চাৰিওফালে বোকা বোলে, একদম ভাল নহয়। আৰু বেলেগ এজন মানুহ কাৰাগাৰৰ পৰা ওলাই আহিলে, তেওঁক সুধিলে যে তুমি কি দেখিছা? যে ইমান ধুনীয়া আকাশ, ইমান ধুনীয়া পৃথিৱীখন। মানে তেওঁ ভাল দেখিলে, এজনে বেয়া দেখিলে। সেইকাৰণে মানুহৰ চোৱাৰ হেৰিটোৰ ওপৰত নিৰ্ভৰ কৰে। আচলতে বিজেপি আৰ্টিষ্টেলৰ মানুহবিলাকে আচলতে সেইটো দৃষ্টিভংগীয়ে চোৱাৰ কাৰণে তেখেতসকলে ইংলিছ চিনেমা বেছি চাই পেলাই তেখেতসকলে সেইটো টাইপৰ মানুহ কাৰণে তেখেতসকলে সেই তেনেকৈ ভাবে। আৰু আমাৰ মানুহবিলাকে আচলতে হিমন্ত বিশ্বক এটা ভাল চকুৰে চাই কাৰণে তেখেতক আজিলৈকে আমি কোৱা নাই যে তেখেতৰ চৰিত্ৰটো বেয়া বুলি গৰমাই ধৰাৰ পিছতো।